কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। হে প্ৰভুসকল, সূৰ্যৰূপী কৃষ্ণ, কৃষ্ণই সূৰ্য, সূৰ্যই কৃষ্ণ, সেইজনা প্ৰভু ভগৱন্তৰ তেজস্ময় ৰশ্মি যোনখিনি স্থানত প্ৰকাশমান হয়, যাৰ ঘৰত যাৰ চোতালত প্ৰকাশমান হয়, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ কৃপা হয় বুলি ভাগৱত শাস্ত্ৰই কোৱা আছে। আপোনালোকৰ আমাৰ সকলোৰে প্ৰশ্ন উদয় হ'ব পাৰে যে তেনেহ'লে প্ৰভু ভগৱন্ত কৃষ্ণ সূৰ্যৰ ৰশ্মি যোনখিনি স্থানত প্ৰকাশমান হয়, তেনেহ'লে আমাৰ ঘৰৰ সন্মুখতো প্ৰকাশমান হয়, আমাৰ দুৱাৰ দলিতো প্ৰকাশমান হয়, তেনেহ'লে আমাৰ কিয় কৃপা হোৱা নাই? সেনেকৈ আমাৰ প্ৰশ্ন উদয় হ'ব পাৰে যে তাৰ প্ৰশ্নৰ উত্তৰ ভাগৱততে আছে। আমাৰ কৃপা কিয় নহয়? কৃষ্ণ সূৰ্যৰ ৰশ্মি আমাৰ ইয়াত প্ৰকাশমান হয়, তথাপিও আমাৰ কিয় কৃপা নহয়? তাৰ উত্তৰ আমি এতিয়াই উলিয়াম আৰু আমি এতিয়াই আলোচনা কৰিম। তেন্তে ভিডিঅ'টো আমি আগবঢ়াই তেজুৱাৰিমি ধাং যথা বিনিময় যত্ৰ তিগুৰ সমীক্ষা ধপনা স্বয়ন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি। সেইজন প্ৰভু ভগৱন্তৰ তেজস্ময় ৰশ্মি যাৰ ঘৰত যোনখিনি স্থানত প্ৰকাশমান হয়, তেতিয়াহ'লে আমাৰ জীৱন ধন্য হয় আৰু প্ৰভু ভগৱন্তৰ কৃপা হয়। তেনেহ'লে আমাৰ কিয় কৃপা নহয়? না কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। নাম ধৰ্মকো বিদিত কৰিছে আৰু নামে শ্ৰেষ্ঠ আৰু নাম ধৰ্ম মানে ধৰ্মৰ উত্তমো নাম। উত্তম ধৰ্মই যদি নাম, তেনেহ'লে বেলেগ ধৰ্ম আমাৰ কি আছে? নাম কাৰ নাম? সেইজন প্ৰভু ভগৱন্তৰ নামে শ্ৰেষ্ঠ নাম। আমি আমাৰ নামবিলাক শৰীৰৰ নাম, মোৰ নাম, আমাৰ নাম, সকলো নাম আত্মা, সকলোৱে আত্মা, প্ৰকৃতি স্বৰূপা, সকলোৱে প্ৰকৃতি স্বৰূপা। সেইকাৰণে সেইজন প্ৰভু ভগৱন্তক সকলোৱে স্বামী ৰূপে ভজিব লাগে। হে কৃষ্ণ স্বামী তজু পাৱে আমি বুলি সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত সকলোৱে স্বামী ভজনা কৰিব লাগে। সেইকাৰণে আমাৰ নামবোৰ দেহৰ নাম, শৰীৰৰ নাম, কিন্তু আমি সকলোৱে আত্মা। ঈশ্বৰ অংশ জীৱ অবিনাশ চিত নাম লয় সহজ চিত্ৰা। প্ৰত্যেকটো আত্মা, প্ৰত্যেকটো জীৱই পৰম পুৰুষ ঈশ্বৰৰ পৰা অহা অংশ, ঈশ্বৰৰ অংশ। প্ৰতিটো আত্মাই ঈশ্বৰৰ অংশ। সেইকাৰণে আমি সকলোৱে আত্মা, প্ৰকৃতি স্বৰূপা। হে প্ৰভুসকল, আমি আলোচনা কৰিবলৈ আহিছোঁ যে কৃষ্ণ সূৰ্যৰ পোহৰ যোনখিনি স্থানত যাৰ ঘৰত প্ৰকাশমান হয়, সেই ঘৰলৈকে, সেইখিনি স্থানলৈকে প্ৰভু ভগৱন্তৰ কৃপা হয় বুলি কোৱা হৈছে। তেন্তে আমাৰ ঘৰতো, আমাৰ চোতালতো, আমাৰ সকলোতে প্ৰভু ভগৱন্তৰ তেজস্ময় ৰশ্মি প্ৰকাশমান হয়, কিয় আমাৰ কৃপা নহয়? যে কৈছে ভাগৱত শাস্ত্ৰই, ভাগৱত শাস্ত্ৰই সেইটোকে কৈছে যে ত্ৰেনায়ং ভাকময় মূৰ্তি প্ৰত্যক্ষ সুবৰ্ততে হৰি শ্ৰেৱনা সৰ্বনা পাত দৰ্শনা পাপনাশতে। ভাগৱত শুনিলে, ভাগৱত দৰ্শন কৰিলে, ভাগৱত স্মৰণ কৰিলে, ভাগৱত শ্ৰৱণ কৰিলে
পাপ নাশতে বা পাপ নাইকিয়া হৈ যায়, সকলো দুখ দুৰ্গতি হৈ যায় আৰু প্ৰভু ভগৱন্তই সকলো দুখ হৰণ কৰি লৈ যায়। সেইকাৰণে প্ৰভু ভগৱন্তৰ আন এটা নাম হৈছে হৰি, হৰি অৱতাৰ। হৰি মানে আমাৰ দুখ সমস্যা সকলোবোৰ প্ৰভু ভগৱন্তক হৰি হৰি বুলি জপ কৰিলে এই আমাৰ দুখবোৰ হৰণ কৰি লৈ যোৱাৰ ক্ষমতা প্ৰভু ভগৱন্ত এইজন হৰিৰ হাততে আছে। সেইকাৰণে প্ৰভু ভগৱন্তৰ নাম হৰি। তে আমি সূৰ্য কৃষ্ণৰ কৃপা পাবলৈ হ'লে ব্ৰহ্ম পুৱাতে আমি শুই উঠিব লাগে। সূৰ্য উদয় নোহোৱাৰ আগতে আমি সকলোৱে কৃপা পাবলৈ শুই উঠি কি কৰিব লাগে? স্নান কৰিব লাগে আৰু শৃংগাৰ কৰিব লাগে। শৃংগাৰ মানে কি? স্নান মানে আমি সকলোৱে গা ধুব লাগে আৰু সুন্দৰকৈ আমি ইয়াত তিলক ল'ব লাগে, মানে ফ্ৰেছ কৰি শৃংগাৰ কৰিব লাগে। কোনোবা মাইকী তিৰোতাসকলে সেন্দুৰ ল'ব, পুৰুষসকলে তিলক ল'ব আৰু মহিলাসকলে খাৰু ল'ব। এনেকৈ বিভিন্ন ধৰণৰ মেকআপ কৰি ল'ব, শৃংগাৰ কৰা বুলি কোৱা আছে। তেনেকৈ কৰি লৈ নিজকে শৃংগাৰ কৰি লৈ চোতাল সাৰিব লাগে আৰু ঘৰ মুচিব লাগে আৰু প্ৰভু ভগৱন্তক এই চোতাল সাৰি ঘৰ মুচি তাৰ পিছত প্ৰভু ভগৱন্তৰ কৃষ্ণ সূৰ্যৰ তেজস্ময় ৰশ্মি প্ৰকাশমান হয়। তেতিয়াহ'লে আমাৰ দেখিবচোন আমাৰ ঘৰতো প্ৰভু ভগৱন্তৰ কৃষ্ণ সূৰ্যৰ ৰশ্মি প্ৰকাশমান হৈছে যদি, তেনেহ'লে আমাৰ কৃপা হ'ব, আমাৰ ধন্য হ'ব। তাকে নকৰি আমি কি কৰিছোঁ? কৃষ্ণ সূৰ্যই উদিত হৈও আমি শুই আছোঁ আৰু আমাৰ মূৰ পাৰ হৈও কৃষ্ণ সূৰ্যই পাৰ হৈ গ'ল। সেইখিনি সময়লৈকে শুই উঠাই নাই, খবৰে নাই। তেনেহ'লে এনেকুৱা যদি গৃহস্থ আছে, এনেকুৱা যদি মানুহ আছে, তেনেহ'লে প্ৰভু ভগৱন্তৰ কৃষ্ণ সূৰ্যৰ তেজস্ময় ৰশ্মি কেনেকৈ আমি পাম? ঈশ্বৰৰ কৃপা কেনেকৈ আমি পাম? ঈশ্বৰ কৃষ্ণ সূৰ্যৰ তেজস্ময় ৰশ্মি প্ৰকাশমান হোৱা যদি কৃপা পাবলৈ হ'লে ব্ৰহ্ম পুৱাতে আমি শুই উঠি স্নান পান কৰি প্ৰভু ভগৱন্তক ধ্যান কৰি চোতাল সাৰিব লাগে, ঘৰ মুচিব লাগে। তেতিয়া প্ৰভু ভগৱন্তৰ তেজস্ময় ৰশ্মি প্ৰকাশমান হ'লে আমাৰ কৃপা হয়, আমাৰ ধন্য হয়। তাকে নকৰি আমি যদি প্ৰভু ভগৱন্তই উদিত হৈও যদি আমাৰ মূৰ পাৰ হৈ যায়, তেতিয়ালৈকে আমি যদি বিচনাৰ পৰা শুই উঠা নাই, তেনেহ'লে প্ৰভু ভগৱন্তৰ উদিত কৃষ্ণৰ কৃপা কেনেকৈ পাব? ভাবকচোন বাৰু। ভকতসকলে এইবোৰ কথা জানে, সেইকাৰণে তেওঁলোকৰ প্ৰেছ হয়, তেওঁলোকৰ দেহবোৰ সুঠাম হয় আৰু ধুনীয়া হয়। সেইখিনিক প্ৰায়ভাগ আমি মানুহবিলাকে বিভিন্নজনে জনা নাই। প্ৰভু ভগৱন্তক উদিত কৃষ্ণ সূৰ্যক সদায় স্নান কৰোঁতে প্ৰভু ভগৱন্তক স্মৰণ কৰি আমি স্নান কৰিব লাগে। যে এটা তামৰ গতি লওক, তামৰ গতিত পানী ভৰাওক, তাত তুলসী পাত দিব আৰু প্ৰভু ভগৱন্ত সূৰ্য কৃষ্ণক জল অৰ্পণ কৰি আমি গা ধুব লাগে। তেতিয়া এই তামৰ গতিৰ পৰা পৰি অহা দেহত যদি পৰি লাগিব, তেতিয়াহ'লে আপোনাৰ দেহটো সুঠাম আৰু সুন্দৰ ধুনীয়া হৈ যায়। আপোনাৰ স্কিন বেয়া নহয়, আপোনাৰ নিৰোগী হৈ যায়, আপুনি সুস্বাস্থ্য হৈ যায়। এইবোৰ কাম ভকতসকলে জানে কাৰণে তেওঁলোকে কৰে। আৰু এই বাৰ্তা আজি এই হৰিদৰ্শন চেনেলৰ দ্বাৰা
সকলোকে এই বাৰ্তা প্ৰদান কৰিছোঁ আৰু সকলোৱে কৰিব, সকলোৱে অভ্যাস কৰিব নিষ্কাম ভক্তিৰ বাবে। তেতিয়া আপোনাৰ স্বাস্থ্যৱান হৈ যায় আৰু নিৰোগী হৈ যায়। আৰোগ্য সুখ সম্পদা, আৰোগ্যই সুখ সম্পদ। আমাৰ ঢেৰ সম্পদ থাকিলে কি হ'ব? ঢেৰ টকা পইচা সকলো থাকিলে কি হ'ব? আমাৰ যদি ৰোগী হৈ যায় তেতিয়াহ'লে আমি কোনো ধৰণেও সুখী ব্যক্তি নহয়। আৰোগ্যই সুখ সম্পদ বুলি কৈছে। আমি যদি আৰোগ্য হৈ থাকোঁ, নিৰোগী হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সুখ সম্পদ ইয়াতকে কি বস্তু লাগে? সেইকাৰণে প্ৰভুসকল, মোৰ হৰিদৰ্শন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এই হৰিদৰ্শন চেনেলৰ দ্বাৰা আমি সকলোৱে এই ভাগৱতৰ কথা আৰু হিন্দু সনাতনৰ আমাৰ নিয়ম প্ৰণালীবোৰ প্ৰকাশ কৰিছোঁ। ইয়াতে নেকি যেন ভগাটোটা অপৰাধো হ'ব পাৰে, সকলো ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোৰে অনিচ্ছাকৃত ভুল হ'লেও সকলোৱে ক্ষমা কৰিব। আমি সকলোৱে হিন্দু সনাতন সন্তান হিচাপে সকলোৱে আমি দয়া মমতা ক্ষমা সকলোৱে থাকিব লাগে আৰু কাকো অন্যায় কৰিব নালাগে, কাকো আমি হিংসা কৰিব নালাগে। অহিংসা পৰম ধৰ্ম। হিংসা পৰম ধৰ্ম হৈ আছে এই কলি যুগত, কলিৰ প্ৰভাৱত সকলোবোৰ লাহে 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 আমি ত্যাগ কৰি পেলাই অহিংসা পৰম ধৰ্মলৈ সকলোৱে আহিব লাগে। অধিষ্ঠঃ সৰ্বভূতানাম মৈত্ৰেয় কৰুণায় বচা। প্ৰভু ভগৱন্তই কৈছে যে সকলো ভূতৰ প্ৰতি, সকলো জীৱৰ প্ৰতি, ভূত মানে জীৱ, সকলো জীৱৰ প্ৰতি, সৰ্বভূতানাম সকলো জীৱৰ প্ৰতি, মৈত্ৰেয় কৰুণায় বচা, মৰম কৰোণা দয়া কৰিবলৈ কৈছে। সকলো সমদৃষ্টি, সমভাৱনা, সপ্ৰেম ভকতি কৰিবলৈ কৈছে। আমাৰ দেহৰ বিচাৰ কৰিলে কিন্তু আপোন পৰ আছে, বগা আছে, কোলা আছে, চোতা আছে, বড় আছে, আপোন পৰ আছে, সকলো আছে। কিন্তু দেহৰ ধৰ্ম কৰিব নালাগে, আমি আত্মীয় ধৰ্ম কৰিব লাগে। আগতে আমি চৰ্চা কৰি আহিছোঁ যে নাম হৈছে এটাই নাম, সঁচা সত্য নাম, প্ৰভু ভগৱন্ত ৰাম নাম। ৰাম নামে সত্য। এই মানুহে যেতিয়া দেহ ত্যাগ কৰি শ্মশানলৈ লৈ যায় তেতিয়াহ'লে কৈ যায় নহয়, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে কৈ যায় নহয়। তাৰ অৰ্থ কি? যে এইজন ব্যক্তিয়ে হৰি, যদু, মধু বা ৰাজা, ৰাজেশ বিভিন্ন ধৰণৰ নাম আছে নহয়, এই নামবোৰ সত্য নহয়, অসত্য। কিন্তু ৰাম নামে সত্য কেনেকে হ'ল? যে এই দেহ ত্যাগ কৰাৰ লগে লগে ৰাম নামে সত্য বুলি প্ৰকাশমান কৰিছে। এটাই নাম আছে, এই প্ৰভু ভগৱন্তৰ নামে সত্য। ৰাম নাম সত্য হে। আমাৰ নামবোৰ সত্য নহয়। চিনাকি কৰিবৰ কাৰণে আমাৰ নাম দিয়া আছে বিভিন্ন ধৰণৰ, যে দেহৰে নাম, কিন্তু আমি সকলোৱে আত্মা। ঈশ্বৰ অংশ জীৱ অবিনাশ, চিত্ত নামলয় সহজ চুকুৰাজ। ঈশ্বৰ অংশ, প্ৰত্যেকটো জীৱ আত্মাই প্ৰভু ভগৱন্তৰ অংশ বুলি কৈছে। আমি মনমুখীত যদি কামটো কৰি আছোঁ তেতিয়াহ'লে আমাৰ কামবোৰ নিষ্ফলে যায়, অকাৰণতে যায়। গুৰুমুখীত যদি আমি কাম কৰোঁ তেতিয়াহ'লে এই কামে আপোনাক সফল কৰিব। মনমুখী আৰু গুৰুমুখীৰ বহুত অন্তৰ আছে, যে ডিফাৰেঞ্চ হৈ আছে, যে মনমুখীত যিমানে কাম কৰক আপোনাৰ নিষ্ফল হৈ যায়। গুৰুমুখী হৈ যদি কাম কৰে তেতিয়াহ'লে আপোনাৰ সফল হৈ যায়। মনমুখী কি, গুৰুমুখী কি? মনমুখীত আমি সকলো কাম কৰিছোঁ, ৰাম নাম জপ কৰিছোঁ, যিমান যি হ'লেও জপ কৰিছোঁ, কিন্তু গুৰুৰ দিয়াৰ বাণীখিনিত যদি আমি জপ কৰোঁ তেতিয়াহ'লে আমি ফল হৈ যায়। গুৰুৱে ক'ব লাগিব যে তুমি ৰাতিপুৱা শুই উঠি
সেনেকে কৰা আৰু সেনেকে স্মৰণ কৰা আৰু সেনেকে কৰি পেলাই যদি কাম কৰে তেতিয়াহ'লে আপোনাৰ এই কামখিনি নিশ্চয় সফল হয়। সেইকাৰণে প্ৰভুসকল ইয়াতে এটা ডাঙৰ কথা থাকিলে মনলৈ আহিলে ক'বলৈ মন গৈছোঁ যে গুৰুমুখী আৰু মনমুখী। যেনে কেনেকৈ ইয়াৰ অন্তৰ কথাটো যে আপুনি বজাৰৰ পৰা কেঁচা বুটখিনি কিনিলে, নাৰিকলখিনি কিনিলে প্ৰসাদ দিয়ক বুলি কয় নেকি? বুট মাহ দিয়ক, নাৰিকল দিয়ক, এই বুলিহে আমি কিনো। কিন্তু এই নাৰিকলক, এই কেঁচা বুটখিনিক যদি তিয়াই পেলাই গুৰুৰ চৰণত যদি অৰ্পণ কৰি শৰাইখন সজাই লৈ যদি খোৱা হয় তেতিয়াহ'লে এই নাৰিকলে আৰু এই কেঁচা বুটটো প্ৰসাদ হয়। যদি এই কেঁচা বুটখিনি আৰু নাৰিকলখিনি যদি আমি দোকানৰ পৰা কিনি খাওঁ তেতিয়াহ'লে তাত একো ফল নধৰে, একো কাম নাই, প্ৰসাদ নহয়। যেতিয়া এইখিনি বস্তুক যদি আমি থাপনা পাতি পেলাই গুৰুৰ চৰণত যদি অৰ্পণ কৰি পেলাই যদি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি পেলাই যদি খোৱা হয় তেতিয়াহ'লে একেখিনি ফলে প্ৰসাদ হৈ যায়। ঠিক তেনেধৰণে গুৰুৱে দিয়া বাণীখিনিক যদি আমি পালন কৰি পেলাই যদি কৰ্মভাগী কৰি থাকোঁ তেতিয়াহ'লে এই কৰ্মখিনি সফল হৈ যায়। সেইকাৰণে অন্তৰ্মুখী আৰু গুৰুৰমুখী, অন্তৰৰ পৰা যি ভাবি কৰিছে সকলোখিনি কৰিলেও সফল নহয়। গুৰুৱে দিয়া বাণীখিনিক যদি আমিবিলাকে পালন কৰি যদি কৰি যায় তেতিয়াহ'লে এই কৰ্মখিনি আমি পদে সফল হৈ যায়, নিষ্ফল কেতিয়াও নহয়। সেইকাৰণে প্ৰভু ভগৱন্তৰ কৃপা পাবলৈ আমি সকলোৱে ব্ৰহ্মপুৱাতে উঠিব লাগে আৰু স্নান পান কৰিব লাগে, গুৰুক ধ্যান কৰিব লাগে আৰু ধ্যান কৰি পেলাই এই তেজস্ময় প্ৰভু ভগৱন্তৰ সূৰ্যৰ ৰশ্মি আমাৰ ঘৰত যদি প্ৰকাশমান হয় তেতিয়াহ'লে আমাৰ ধন্য হৈ যায় আৰু প্ৰভু ভগৱন্তৰ কৃপা হৈ যায়। ব্ৰহ্ম পুৱাতে শুই নুঠাকে আমি যদি বিচনাতে পৰি থাকোঁ, কৃষ্ণ উদিত সূৰ্যই আমাৰ মূৰ পাৰ হৈ যায় তেতিয়ালৈকে আমি শুই উঠা নাই, তেনেহ'লে আমাৰ কৃষ্ণ সূৰ্যৰ কৃপা পাবলৈ বহুত কঠিন আছে। প্ৰভুসকল, আজিৰ ভিডিঅ'টো হৰিদৰ্শন চেনেলটো ইমানতে আমি সমাপ্ত কৰিছোঁ। ইয়াতে নেকি কাৰোবাক দুখ দিব পাৰে, অনিচ্ছাকৃত ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোৱে ক্ষমা কৰিব। এই অভাগনে প্ৰভু ভগৱন্তৰ নাম চৰ্চা কৰি থাকিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু হীৰত লৈ যিমান পাৰে ইমান প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে ভাগৱত চৰ্চা কৰিবলৈ আমি যত্ন কৰি যাম। ইয়াতে সকলোৱে কৃপা কৰিব, সকলোৱে মৰম আৰু চেনেহ কৃপাৰে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শংকৰ মাধৱ অবেদীশ্বৰ গুৰু নাই দুইত পৰ, দোহানো নামৰ কীৰ্তন কৰিয়া কৃত হৈ নৰ, কৃত হৈ নৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।